নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰত লৈ আহিছো এটা মাৰাথন ক্লাছ আসাম এণ্ড ইটছ পিপলৰ ওপৰত, য'ত 250টা এমচিকিউ থাকিব। এই এমচিকিউ কেইটা আপোনালোকৰ আসাম টেট, আসাম পুলিচ আৰু এডিআৰইৰ কাৰণে অতি দৰকাৰী হ'ব বুলি মই ভাবোঁ। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে নিজৰ বন্ধু বান্ধৱীসকলক কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। 1 নম্বৰ, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো অসমতে আছে। ইয়াৰ নাম কি? মাজুলী, কবুচাপৰি, উমানন্দ, আদুপতি। শুদ্ধ উত্তৰটো সকলোৱে জানে, উমানন্দ। 2 নম্বৰ, কোনে কৈছিল প্ৰতিজন অসমীয়া সৈন্যই নাও চলাব পাৰে, কাৰ মাৰিব পাৰে, গাঁত খান্দিব পাৰে, বন্দুক চলাব পাৰে? ভাৰতৰ কোনো ঠাইতে এনে সৈনিক মই দেখা নাই। কোনে কৈছিলে? ৰামসিংহই কৈছিল, মাইলছ বনছনে কৈছিল, মীৰ জুমলাই কৈছিল নে হিউৱেন-চাঙে কৈছিল? উত্তৰটো হ'ব ৰামসিংহই কৈছিল। যেতিয়া লাচিতৰ লগত শৰাইঘাটৰ যুদ্ধ কৰিছিল ৰামসিংহই, তেতিয়া যিহেতু মোগল সৈন্য পৰাজিত হৈছিল আৰু পৰাজিত হৈ তেওঁলোক উভতি যোৱাৰ সময়ত এইষাৰ কথা ৰামসিংহই কৈছিল। এইবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয়? 1 ডিচেম্বৰ, 2 জুন, 2 ডিচেম্বৰ নে 1 মে? শুদ্ধটো হ'ব 2 ডিচেম্বৰ। 4 নম্বৰ, হজৰা পুখুৰী নামেৰে জনাজাত তেজপুৰৰ বৃহৎ পুখুৰীটোৰ সৈতে কাৰ নাম জড়িত? শ্ৰী হৰ্ষদেৱ, ভাস্কৰ বৰ্মন, বান ৰজা নে হজৰা বৰ্মন? শুদ্ধ উত্তৰটো হ'ব হজৰা বৰ্মন। 5 নম্বৰ, অসমৰ কাক হস্তি কন্যা নামে জনা যায়? ক. ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, খ. মুবিনা আখতাৰা, গ. প্ৰতিমা বৰুৱা পাণ্ডে, ঘ. পাৰ্বতী বৰুৱা। উত্তৰটো হ'ব পাৰ্বতী বৰুৱা। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। চীনাসকলে পূব ভাৰতৰ সম্ৰাট বুলি কাক অভিহিত কৰিছিল? মহিৰংগ দানৱক, ভাস্কৰ বৰ্মন, ৰজা পিথু নে নৰনাৰায়ণ? শুদ্ধ উত্তৰটো সকলোৱে জানে, ভাস্কৰ বৰ্মন। যিহেতু ভাস্কৰ বৰ্মনৰ সময়ত কামৰূপৰ সীমা বহুত দূৰলৈকে তেওঁ বহলাবলৈ সক্ষম হৈছিল। 7 নম্বৰ, ভাৰতীয় বায়ুসেনাৰ উই কামাণ্ডাৰ হ'বলৈ সক্ষম হোৱা প্ৰথম অসমীয়া মহিলা কোন? শেৱালী ফুকন, পূৰবী মহন্ত, বৰ্ণালী গগৈ নে জ্যোৎস্না বৰুৱা? উত্তৰটো হ'ব বৰ্ণালী গগৈ। 8 নম্বৰ, কোনখন চহৰক পূৰ্বৰ মানচেষ্টাৰ বুলি কোৱা হয়? গুৱাহাটী, শিৱসাগৰ, ধেমাজি নে শুৱালকুছি? শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। 9 নম্বৰ, অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন কেতিয়া হৈছিল? 15 শতিকাত, 16 শতিকাত, 17 শতিকাত নে 18 শতিকাত? শুদ্ধ উত্তৰটো হ'ব 16 শতিকাত। 10 নম্বৰ, কাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? ডক্টৰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। হয়তো বহুতে জানে, কেতিয়াবা পৰীক্ষা হলত আমাৰ খেলিমেলি লাগে, সৰু বস্তুটোৱেই আমি নাজনা হৈ যাওঁ। গতিকে এইবোৰ বহুত মনোযোগেৰে জানিলেও আকৌ এবাৰ চাই থ'ব লাগে। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2022 চনত অসমৰ কোনজন মহাবীৰৰ 400 সংখ্যক জয়ন্তী সমাৰোহেৰে পালন কৰা হয়? গোমধৰ কোঁৱৰ, চিলা ৰায়, লাচিত বৰফুকন নে নৰনাৰায়ণ? শুদ্ধ উত্তৰটো হ'ব লাচিত বৰফুকন। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? চুপাতফা, চুগমফা, চুটানফা, চুৰাঙফা। আমি যিহেতু হিন্দু নাম দিলে সকলোৱে পাৰোৱেই, কেতিয়াবা আহোম নাম দি দিয়ে, তেতিয়া আমাৰ খেলিমেলি লাগি যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুগামফা।
বন্ধু বান্ধৱীসকল কমেণ্টৰ যোগে জনাবচোন চুগাং মফাৰ হিন্দু নামটো কি 13 নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এসময়ৰ পকী নামৰ ঘৰটোৰ বৰ্তমান কি নামেৰে জনাজাত জ্যোতিগৃহ জ্যোতি আবাস জ্যোতি ভাৰতী জ্যোতিপ্ৰসাদ উত্তৰটো হ'ব জ্যোতি ভাৰতী 14 নম্বৰ উগ্ৰতৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল শিৱসিংহ ৰুদ্ৰসিংহ গদাধৰ সিংহ নে ৰাজেশ্বৰ সিংহ শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ 15 নম্বৰ অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় নে ডিফু চিকিৎসা মহাবিদ্যালয় শুদ্ধ উত্তৰটো হ'ব অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় 16 নম্বৰ কুৱেশ্যনটো আহিছো অটল অমৃত অভিযান অসম চৰকাৰে কেতিয়া আৰম্ভ কৰিছিল 2016 2017 2018 নে 2019 উত্তৰটো হ'ব 2016 17 নম্বৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত হাজো জালুকবাৰী আমিনগাঁও নে চানচাৰী উত্তৰটো হ'ব চানচাৰী 18 নম্বৰ কোনজন শিখ গুৰুৱে ধুবুৰীত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল ক গুৰু গোবিন্দ সিং গুৰু তেগ বাহাদুৰ গুৰু হৰ গোবিন্দ গুৰু হৰিকৃষ্ণ শুদ্ধ উত্তৰটো হ'ব গুৰু তেগ বাহাদুৰ 19 নম্বৰ কুৱেশ্যন চুতীয়া ৰজাই সজোৱা তামেশ্বৰী মন্দিৰত কাক উপাসনা কৰা হয় শিৱ তামেশ্বৰী দেৱী সোমদেৱ নে বিষ্ণু উত্তৰটো হ'ব তামেশ্বৰী দেৱী 20 নম্বৰ নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোন পাহাৰৰ শীৰ্ষত অৱস্থিত নীলাচল চিতাচল কালাপাহাৰ নে জাপুৰিগো শুদ্ধ উত্তৰটো বহুতে হয়তো জানেই চিতাচল 21 নম্বৰ ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত কাছাৰ ধুবুৰী নগাঁও নে তেজপুৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ 22 নম্বৰ কামৰূপৰ পবিত্ৰ হিন্দু মন্দিৰবোৰৰ বিষয়ে বিস্তাৰিত ৰূপত ক'ত পঢ়িবলৈ পোৱা যায় মৎস্য পুৰাণ কালিকা পুৰাণ শিৱ পুৰাণ নে কামাখ্যা পুৰাণ শুদ্ধটো উত্তৰ হ'ব কামাখ্যা পুৰাণ গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল মণিৰাম দেৱান সুভাষ চন্দ্ৰ বসু জয়ৰাম দাস দন্তৰাম আৰু নে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ শুদ্ধ উত্তৰটো হ'ব জয়ৰাম দাস দন্তৰাম 24 নম্বৰ কুৱেশ্যনটো আহিলো লোকনায়ক অভিধাৰে কাক জনা যায় অমিয় কুমাৰ দাস বিষ্ণুপ্ৰসাদ ৰাভা হেমচন্দ্ৰ বৰুৱা নে ফণী শৰ্মা শুদ্ধ উত্তৰটো হ'ব অমিয় কুমাৰ দাস ত্যাগবীৰ অভিধাৰে কাক জনা যায় হেমচন্দ্ৰ বৰুৱা কুশল কোঁৱৰ নবীন চন্দ্ৰ বৰদলৈ নে বিষ্ণুপ্ৰসাদ ৰাভা শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা 1 নম্বৰ গুপ্ত বংশৰ সম্পৰ্ক থকা স্থাপত্য কোনটো ক দ পৰ্বতীয়া শিলৰ তোৰণ খ বামুণী পাহাৰৰ স্থাপত্য গ মদন কামদেৱ দেৱালয় ঘ কামাখ্যা মন্দিৰ উত্তৰ ক দ পৰ্বতীয়া শিলৰ তোৰণ 2 নম্বৰ কুৱেশ্যনটো আহিছো শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত ক কামৰূপ খ শিৱসাগৰ গ গোৱালপাৰা ঘ বঙাইগাঁও উত্তৰটো হ'ব গোৱালপাৰা 3 নম্বৰটোলৈ আহিছো কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি ক দেৱীকুণ্ড খ জয়সাগৰ পুখুৰী গ সৌভাগ্যকুণ্ড ঘ এটাও নহয় উত্তৰটো হৈছে সৌভাগ্যকুণ্ড 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো অসমৰ কোনখন চহৰ মন্দিৰ নগৰী নামে জনাজাত ক যোৰহাট খ উত্তৰ লখিমপুৰ গ ডিব্ৰুগড় ঘ গুৱাহাটী উত্তৰটো হ'ব গুৱাহাটী 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো কামাখ্যা মন্দিৰ অৱস্থিত পাহাৰটোৰ নাম কি
উত্তৰ নৰকাসুৰ খ আগাথুৰি গ নীলাচল আৰু ঘ ভস্মাচল উত্তৰটো হ'ব নীলাচল 6 নম্বৰ শিঙৰি মন্দিৰ ক'ত অৱস্থিত শিৱসাগৰ তেজপুৰ হাফলং দৰং উত্তৰটো হ'ব তেজপুৰ 7 নম্বৰ অসমৰ পিৰামিড বুলি কোন ঠাইক কোৱা হয় ক বামুণী মৈদাম চৰাইদেউ মৈদাম হোজাই গড়গাঁও উত্তৰ চৰাইদেউ মৈদাম 8 নম্বৰ যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাতা কোন ক জগন্নাথ বৰুৱা খ নীলমণি ফুকন গ মিত্ৰদেৱ মহন্ত ঘ তুলসী নাৰায়ণ শৰ্মা উত্তৰটো হ'ব জগন্নাথ বৰুৱা 9 নম্বৰ কুৱেশ্যনটোত আহিছোঁ অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল ক 1901 1903 1899 1902 উত্তৰটো হ'ব 1903 পিছৰটো কুৱেশ্যনলৈ আহিছোঁ লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত ক নকছাৰী খ হুলুঙাপাৰ গ চৰাইদেউ ঘ শৰাইঘাট উত্তৰটো হ'ব হুলুঙাপাৰ 11 নম্বৰ অসমৰ কোনটো নদীদ্বীপ ময়ূৰদ্বীপ নামে জনাজাত ক মাজুলী খ কবুচপুৰী গ উমানন্দ ঘ চিকম উত্তৰটো হৈছে উমানন্দ 12 নম্বৰ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হওঁতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ক গোপীনাথ বৰদলৈ ঘ বিষ্ণুৰাম মেধি গ শৰৎচন্দ্ৰ সিংহ ঘ বিমলা প্ৰসাদ চলিহা উত্তৰটো হ'ব শৰৎচন্দ্ৰ সিংহ 13 নম্বৰ কুৱেশ্যন ব্ৰিটিছৰ পৰা কাইজাৰ এ হিন্দ সোণৰ পদক পোৱা একমাত্ৰ অসমীয়া কোন ক ভুনানাথ বৰুৱা খ ছৈয়দ মহম্মদ ছাদুল্লা গ মণিৰাম দেৱান ঘ চন্দ্ৰকুমাৰ আগৰৱালা উত্তৰটো হ'ব ক ভুনানাথ বৰুৱা 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ মহাত্মা গান্ধীয়ে অসমৰ কোনগৰাকী মুক্তি যুঁজাৰুক অসমৰ সৰুজনী বুলি অভিহিত কৰিছিল ক ভানুমতী তালুকদাৰ খ কনকলতা বৰুৱা গ পুষ্পলতা দাস ঘ চন্দ্ৰপ্ৰভা শইকীয়ানী উত্তৰটো হ'ব ভানুমতী তালুকদাৰ 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 1671 চনৰ শৰাইঘাটৰ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল ক উদয়াদিত্য সিংহ খ চক্ৰধ্বজ সিংহ গ জয়ধ্বজ সিংহ ঘ পুৰনন্দ সিংহ উত্তৰটো হ'ব ক উদয়াদিত্য সিংহ প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায় মহিৰংগ দানৱ হতকাসুৰ ৰত্নাসুৰ নৰকাসুৰ উত্তৰটো হ'ব মহিৰংগ দানৱ 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ মণিপুৰৰ ৰজা জয়সিঙৰ জীয়াৰী কুৰংগয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল ক ৰুদ্ৰসিংহ খ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ নে শিৱসিংহ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ মৰঙী খোৱা গোহাঁই শাসনকৰ্তা আছিল শদিয়া মৰঙী শলাল নে কামৰূপৰ উত্তৰটো হ'ব মৰঙী 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আহোমৰ প্ৰথম বৰপ্ৰাপ্ত গোহাঁই কোন ক ফাচেংমুৰ বৰপাত্ৰ গোহাঁই লালু বৰপাত্ৰ গোহাঁই কনচেং বৰপাত্ৰ গোহাঁই লাই বৰপাত্ৰ গোহাঁই উত্তৰটো হ'ব কনচেং বৰপাত্ৰ গোহাঁই কোচ মুদ্ৰাবোৰক নামেৰে জনা গৈছিল মানে কি মুদ্ৰা নামেৰে জনা গৈছিল সুধিছে ক মোহৰ টাকা নাৰায়ণী নে টংকা সকলোৱে জানে নাৰায়ণী কোচ বংশৰ প্ৰতিষ্ঠাতা কোন নৰনাৰায়ণ বন্ধু নাৰায়ণ বিশ্বসিংহ মহেন্দ্ৰ নাৰায়ণ শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ 22 নম্বৰ মোৱামৰীয়া বিদ্ৰোহৰ
সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল? ক. পুৰ্ণানন্দ বৰগোহাঁই, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ, লালুখোলা বৰফুকন। উত্তৰটো হ'ব পুৰ্ণানন্দ বুঢ়াগোহাঁই। পিছৰটো কুৱেশ্যনলৈ আহিছোঁ। ডুবি তামৰ ফলি কোন ৰজাৰ দিনত খোদিত হৈছিল? ভূতি বৰ্মনৰ দিনত, পূজ্য বৰ্মনৰ দিনত, ভাস্কৰ বৰ্মনৰ দিনত নে বল বৰ্মনৰ দিনত? উত্তৰটো হৈছে ভাস্কৰ বৰ্মনৰ দিনত। পিছৰটো কুৱেশ্যনলৈ আহিছোঁ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? ব্ৰহ্মপাল, ধৰ্মপাল, ইন্দ্ৰপাল নে বীৰদত্ত? শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপাল। ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰাগজ্যোতিষ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? দানৱ বংশ, বৰ্মন বংশ, পাল বংশ, ভৌম বংশ। মানে নৰকাসুৰে প্ৰতিষ্ঠা কৰা প্ৰাগজ্যোতিষপুৰত বংশটোৰ নাম কি আছিল সুধিছে। উত্তৰটো হ'ব ভৌম বংশ। 1 নম্বৰ, আহোমসকলে কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল? ক. মুৰে গিৰিপথ, খ. পাটকাই গিৰিপথ, গ. ফুংগান গিৰিপথ, ঘ. ডিফু গিৰিপথ। উত্তৰটো হ'ব পাটকাই গিৰিপথ। এইবাৰ আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। কোনজন আহোম স্বৰ্গদেউ বামুণী কোঁৱৰ নামে জনাজাত? ক. চুজানফা, খ. চুডাংফা, খ. চুপিমফা, ঘ. চুহেনফা। শুদ্ধ উত্তৰটো হ'ব চুডাংফা। 3 নম্বৰ, আহোম মুদ্ৰাৰ আকৃতি কেনে আছিল? বৰ্গাকাৰ, অষ্টভুজীয়, ষষ্ঠভুজীয় নে নৱভুজীয়? শুদ্ধ উত্তৰটো হ'ব অষ্টভুজীয়। আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? আতন বুঢ়াগোহাঁই, মোমাই তামুলী বৰবৰুৱা, পুৰ্ণানন্দ বুঢ়াগোহাঁই নে বদন চন্দ্ৰ বৰফুকন? শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। 5 নম্বৰ, পথৰু ঘাটৰ ৰণৰ স্থলী আছিল নগাঁও, শিৱসাগৰ, গোৱালপাৰা, দৰং। শুদ্ধ উত্তৰটো হ'ব দৰং। 6 নম্বৰ, আহোমৰ প্ৰথম ৰাজধানী আছিল গড়গাঁও, ৰংপুৰ, চৰাইদেউ নে চৰাগুৱা? শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ। 7 নম্বৰ, কাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হয়? ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰতাপ সিংহ নে চুডাংফা? উত্তৰটো হ'ব ৰুদ্ৰসিংহ। 8 নম্বৰ, অসমীয়া বীৰংগনা নাৰী মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰিছিল? ক. মিৰ জুমলা, খ. ডেটচুং, গ. চিলাৰায়, ঘ. তুৰ্বক। শুদ্ধ উত্তৰটো হ'ব তুৰ্বক। 9 নম্বৰ, কোচ মুদ্ৰাৰ আকৃতি কেনে আছিল? বৰ্গাকাৰ, নৱভুজীয়, অষ্টভুজীয় নে ঘূৰণীয়া? উত্তৰটো হ'ব ঘূৰণীয়া। 10 নম্বৰ, মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ লাগিছিল শৰাইঘাটত, ইটাখুলিত, ভৰলুত নে যোগীঘোপাত? উত্তৰটো হ'ব ভৰলুত। 11 নম্বৰ, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? মণিৰাম দেৱান, গোমধৰ কোঁৱৰ, পিয়লি ফুকন নে কুশল কোঁৱৰ? শুদ্ধ উত্তৰটো হ'ব গোমধৰ কোঁৱৰ। 12 নম্বৰ, আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? 1220 চনত, 1225 চনত, 1228 চনত নে 1130 চনত? শুদ্ধ উত্তৰটো হ'ব 1228 চনত। দুদৰ আলি কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ নে পুৰন্দৰ সিংহ? শুদ্ধ উত্তৰটো হ'ব ক. গদাধৰ সিংহ।
14 নম্বৰ চুতীয়া ৰাইজৰ অন্তিমজন ৰজা কোন আছিল নীতিপাল বীৰপাল ৰত্নপাল নে বিষ্ণুপাল শুদ্ধ উত্তৰটো হ'ব নীতিপাল 15 নম্বৰ বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ৰাঘৱ ৰূপসিং সুবেদাৰ মাধৱ তামুলী নে ভূতাই ডেকা উত্তৰটো হ'ব মাধৱ তামুলী 16 নম্বৰ কুৱেশ্যনটো আহিছো স্বাধীনতা সংগ্ৰামৰ অসম শ্বহীদ পিয়লি ফুকনৰ পিতৃৰ নাম কি লাচিত বৰফুকন লাডুফুলা বৰফুকন বাদুদি ফুকন নে বদনচন্দ্ৰ বৰফুকন উত্তৰ হ'ব বদনচন্দ্ৰ বৰফুকন 17 নম্বৰ তলৰ কোনজনে 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱা বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ হেমচন্দ্ৰ গোস্বামী উত্তৰটো হ'ব চন্দ্ৰধৰ বৰুৱা 18 নম্বৰ তলৰ কোনজন বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লৈছিল নীলাধৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন নে কুলধৰ চলিহা উত্তৰ হ'ব নীলাধৰ বৰুৱা 19 নম্বৰ কুৱেশ্যনটো আহিছো তলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় গদাধৰ সিংহ প্ৰতাপ সিংহ ৰুদ্ৰ সিংহ নে চুকাফা শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ কাৰ ৰাজত্ব কালত আলৈবৰীৰ ৰণ হৈছিল এটো তোমালোকৰ 20 নম্বৰ কুৱেশ্যন উত্তৰটো হ'ব জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ গদাধৰ সিংহ নে উদয়াদিত্য সিংহ শুদ্ধ উত্তৰটো হ'ব চক্ৰধ্বজ সিংহ 21 নম্বৰ সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল আহোম কোচ চুতীয়া নে ডিমাছা উত্তৰটো হ'ব চুতীয়া সতী সাধিনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল তুৰ্বকে প্ৰথম অসম আক্ৰমণ কৰিছিল কেতিয়া 1527 1530 1632 নে 1630 উত্তৰটো হ'ব 1527 23 নম্বৰ কুৱেশ্যনটো আহিছো দীৰ্ঘদিনীয়া আহোম মোগলৰ সংঘাতৰ অন্ত পেলোৱা 1682 চনৰ শেষৰখন যুদ্ধ কি নামেৰে জনা যায় ইটাখলি ৰণ আলৈবীৰ ৰণ শৰাইঘাটৰ ৰণ নে যোগীঘোপাৰ ৰণ উত্তৰ ইটাখলি ৰণ তলৰ কোনজন অসম বুৰঞ্জীত নৰা ৰজা নামেৰে বিখ্যাত চুকাফা চুপাতফা চুদিকফা নে চুটিংফা উত্তৰটো হ'ব চুদিকফা 25 নম্বৰ কুৱেশ্যনটো আহিছো কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল ৰাজেশ্বৰ সিংহ পুৰন্দৰ সিংহ ৰুদ্ৰ সিংহ নে শিৱ সিংহ কোনজনৰ দিনত হৈছিল উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ 1 নম্বৰ মেডাম মেফি কোন জনগোষ্ঠীৰ প্ৰধান ধৰ্মীয় উৎসৱ দেউৰী মিচিং তিৱা নে টাই আহোমৰ উত্তৰটো হ'ব টাই আহোম 2 নম্বৰ হাজোৰ পোৱামক্কা নাম কাৰ লগত জড়িত হৈ আছে মিৰ জুমলা গিয়াছুদ্দিন আলবিয়া উৰংগজেব নে মিৰ্জা নাথান উত্তৰটো হ'ব গিয়াছুদ্দিন আউলিয়া 3 নম্বৰ অসমৰ খাজুৰাহু বুলি কাক কোৱা হয় অস্ত্ৰক্ৰান্ত হয়গ্ৰীব মাধৱ মদন কামদেৱ নে উমানন্দ উত্তৰটো হ'ব মদন কামদেৱ 4 নম্বৰ কুৱেশ্যনটো আহিছো মেডাম মেফি কেতিয়া পালন কৰা হয় 30 জানুৱাৰী 1 মাৰ্চ 31 জানুৱাৰী নে 1 এপ্ৰিল শুদ্ধ উত্তৰটো হ'ব 31 জানুৱাৰী চাহ জনগোষ্ঠীসকলৰ প্ৰধান দুটা উৎসৱ কি কি চাউল পৰব আৰু দুৰ্গা পূজা টুচু পূজা আৰু চহৰাই পৰব কৰম পূজা আৰু টুচু পূজা ফুচপানী মাৰ পূজা আৰু মনসা পূজা শুদ্ধ উত্তৰটো হ'ব কৰম পূজা আৰু টুচু পূজা 6 নম্বৰ কুৱেশ্যনটো আহিছো কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধৰ অনুষ্ঠানটোৰ নাম কি সমংকান জহং ৰংখেৰ দুচিয় উত্তৰটো হ'ব সমংকান 7 নম্বৰ গাৰোসকলৰ ডেকা চাঙৰ নাম কি ডেকা চাং
সামাদি নাগপন্তে নে এটাও নহয় উত্তৰটো হ'ব নাগপন্তে ৮ নম্বৰ পাংচি কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ সোণোৱাল কছাৰী তিৱা মিচিং দেউৰী উত্তৰটো হ'ব তিৱা ৯ নম্বৰ অসমত বসবাস কৰা বিভিন্ন জনজাতিসকলৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি শুদ্ধ ১ বড়োসকল অসমৰ সৰ্ববৃহৎ জনজাতি তাৰ পিছত ডিমাছাসকল ২ নম্বৰ মিচিংসকলৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস হ'ল ডঙি পলবাৰ্ড তিৱাসকল পাহাৰ আৰু ভৈয়াম উভয়তে বসবাস কৰে ৪ বাইখু হ'ল কাৰ্বিসকলৰ পৰম্পৰাগত উৎসৱ তলত দিয়া কোডবোৰসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিয়াওক ক হ'ব ১টো খ ১ আৰু ৩টো গ ২ আৰু ৩টো আৰু ঘ হ'ব ১ ২ ৪ শুদ্ধ উত্তৰটো হ'ব ২ আৰু ৩ মিচিংসকলৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস হ'ল ডঙি পলবাদ সেইটো শুদ্ধ আৰু ৩টো শুদ্ধ তিৱাসকল পাহাৰ আৰু ভৈয়াম উভয়তে বসবাস কৰে ১০ নম্বৰ নৰাচিগা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰে কাৰ্বি ৰাভা বড়ো নে মিচিং শুদ্ধ উত্তৰটো হ'ব মিচিং ১১ নম্বৰ দখনা কোন জনগোষ্ঠীৰ লোকে পৰিধান কৰে কাৰ্বি ৰাভা বড়ো নে মিচিং উত্তৰটো হ'ব বড়ো ১২ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ পেচাৰপি কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰে কাৰ্বি টাই বড়ো নে দেউৰী শুদ্ধ উত্তৰটো হ'ব ক কাৰ্বি ১৩ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ মিবু গালোক কোন জনগোষ্ঠীৰ জনপ্ৰিয় বস্ত্ৰ হাছং মাৰ ৰাভা নে মিচিং উত্তৰটো হ'ব মিচিং ১৪ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে উদযাপন বানানটো ভুল হৈ আছে আপোনালোকে ঠিক কৰি ল'ব ক কাৰ্বি ৰাভা বড়ো নে মিচিং উত্তৰটো হ'ব মিচিং ১৫ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোনটো জনগোষ্ঠীয়ে নিজকে চন্দ্ৰসূৰ্যৰ বংশধৰ বুলি পৰিচয় দিয়ে তিৱা জনগোষ্ঠীয়ে মিচিং জনগোষ্ঠীয়ে মাৰ জনগোষ্ঠীয়ে নে হাছং জনগোষ্ঠীয়ে উত্তৰটো হ'ব মিচিং জনগোষ্ঠীয়ে ১৬ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ জাগিৰোড কিহৰ বাবে বিখ্যাত চেনি উদ্যোগ বেত উদ্যোগ মৰাপাট উদ্যোগ নে শুকান মাছৰ বজাৰৰ কাৰণে উত্তৰ শুকান মাছৰ বজাৰৰ বাবে কাঁহ শিল্পৰ উদ্যোগত বাবে অসমৰ কোন ঠাই বিখ্যাত পাঠশালা বৰপেটা বঙাইগাঁও নে সৰ্থেবাৰী এইটো সকলোৱে জানে তথাপিও পৰীক্ষাৰ আগত এইবোৰ এবাৰ চাই থ'ব লাগে পৰীক্ষাত কেতিয়াবা জানা বস্তুটোৱে খেলি মেলি লাগে উত্তৰটো হ'ব সৰ্থেবাৰী অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি লখিমী গাঁৱলীয়া বেংক আছাম কোঅপাৰেটিভ এপেক্স বেংক গুৱাহাটী বেংক নে অসম গ্ৰামীণ বিকাশ বেংক উত্তৰটো হ'ব গুৱাহাটী বেংক ১৯ নম্বৰ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল মৰাপাটৰ উদ্যোগ ৰবৰ উদ্যোগ চাহ উদ্যোগ এৰী মুগা উদ্যোগ উত্তৰটো হ'ব চাহ উদ্যোগ অসম সচিবালয়ৰ নাম কি জনতা ভৱন ৰাইজৰ ভৱন অসম ছেক্ৰেটেৰিয়েট এটাও নহয় উত্তৰটো হ'ব জনতা ভৱন অসম চৰকাৰে অসম উদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰা বছৰটো হ'ল ২০১৪ ২০১৫ ২০১৮ নে ২০১৩ উত্তৰটো হ'ব ২০১৪ ২২ নম্বৰ কুৱেশ্যনটোত আহিছোঁ ধুবুৰী জিলাৰ আহাৰিকান্দি কিহৰ বাবে বিখ্যাত পোৰামাটি আৰু মৃৎশিল্প লা উদ্যোগ চূণশিল উদ্যোগ নে আতচবাজী উদ্যোগ শুদ্ধ উত্তৰটো হ'ব পোৰামাটি আৰু মৃৎশিল্প ২৩ নম্বৰ কুৱেশ্যনটোত আহিছোঁ অসমৰ বাঁহ প্ৰযুক্তিৰ উদ্যান ক'ত আছে ছয়গাঁও কামৰূপ গেলাপুখুৰী তিনিচুকীয়া পাঠশালা বৰপেটা নাথকুচি নলবাৰী উত্তৰটো হ'ব ছয়গাঁও কামৰূপ ২৪ নম্বৰ কুৱেশ্যনটোত আহিছোঁ অসমৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যান ক'ত আছে নাথকুহি ছয়গাঁও তিনিচুকীয়া
গোৱালপাৰা উত্তৰটো হ'ব কটো 25 নম্বৰ কুৱেশ্যনটো আহিছো অসমৰ সফটৱেৰ টেকনলজি পাৰ্ক ক'ত আছে ছয়গাঁও গুৱাহাটী পাঠশালা নে নলবাৰী উত্তৰটো হ'ব গুৱাহাটী অসমৰ প্ৰথম চাহ বাগিচা ক'ত আৰু কেতিয়া স্থাপন হৈছিল ক 1837 চনত চাবুৱাত খ 1855 চনত যোৰহাটত গ 1865 চনত ডিব্ৰুগড়ত ঘ 1845 চনত চিনামৰাত শুদ্ধ উত্তৰটো হ'ব 1837 চনত চাবুৱাত 2 নম্বৰ আহোম সভা কেতিয়া গঠন কৰা হৈছিল ক 1890 চনত খ 1893 চনত গ 1883 চনত ঘ 1880 চনত শুদ্ধ উত্তৰটো হ'ব খ 1893 চনত 3 নম্বৰ যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল ক 1886 চনত 1880 চনত 1890 চনত 1885 চনত উত্তৰটো হ'ব 1886 চনত 4 নম্বৰ স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত কোনে মৃত্যু বাহিনী গঠন কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়ানী পুষ্পলতা দাস মহেন্দ্ৰনাথ ডেকা ফুকন নে কনকলতা বৰুৱা শুদ্ধ উত্তৰটো হ'ব পুষ্পলতা দাস 5 নম্বৰ ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ক 1985 1986 1988 1990 শুদ্ধ উত্তৰটো হ'ব 1985 কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল বৰ্জবাহন ঘটুকচ সাতবাহন নে ভগদত্ত উত্তৰটো হ'ব ঘটুকচ কোচ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি নৰসিংহ শুক্লধ্বজ মল্লদেৱ পৰীক্ষিত শুদ্ধ উত্তৰটো হ'ব মল্লদেৱ তলৰ কোনখন পাল ৰজা ৰত্নপালৰ ৰাজ্যৰ ৰাজধানী আছিল হাৰুপেশ্বৰ দুৰ্জেয় পাকজ্যোতিপুৰ কামৰূপ নগৰ উত্তৰটো হ'ব দুৰ্জেয় 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো কুমাৰ ৰজা উপাধি জড়িত হৈ আছে ভাস্কৰ বৰ্মন পূজ্য বৰ্মন হৰ্ষবৰ্ধন সমুদ্ৰ বৰ্মন উত্তৰটো হ'ব ভাস্কৰ বৰ্মন 10 নগাঁও জিলাৰ পুৰণি নাম কি আছিল নগয়া খাগৰিজান খাগৰি নৈগয়া উত্তৰটো হ'ব খাগৰিজান তলৰ কোনখন নগৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল ডিগবৈ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া উত্তৰটো হ'ব তিনিচুকীয়া হাজোৰ পুৱামক্কাৰ নাম কাৰ লগত জড়িত হৈ আছে মিৰ্জুমদা গিয়াছুদ্দিন আউলিয়া উৰংগজেব মিৰ্জা নাথন উত্তৰটো হ'ব গিয়াছুদ্দিন আউলিয়া 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছো পুৰণি বেংমৰা নগৰীক বৰ্তমান কি নামেৰে জনা যায় ডিব্ৰুগড় ডিফু তিনিচুকীয়া শদিয়া উত্তৰটো হ'ব তিনিচুকীয়া 14 নম্বৰ কোনখন থানাত তিৰংগা উত্তোলন কৰিবলৈ যাওঁতে কনকলতা বৰুৱাক হত্যা কৰা হৈছিল গহপুৰ ৰঙিয়া সৰুপথাৰ তেজপুৰ উত্তৰটো হ'ব গহপুৰ 15 নম্বৰ কুৱেশ্যন কামৰূপৰ পূৰ্বৰ নাম কি আছিল পাকজ্যোতিষ কামকট ধৰ্মাৰণ্য দণ্ড কাৰান্য উত্তৰটো হ'ব ধৰ্মাৰণ্য অসমৰ কোনখন চহৰৰ প্ৰাচীন নাম হাৰুপেশ্বৰ গুৱাহাটী তেজপুৰ যোৰহাট ধুবুৰী উত্তৰটো হ'ব তেজপুৰ কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা গৈছিল চিলাৰায় নৰনাৰায়ণ ৰুদ্ৰসিংহ লাচিত বৰফুকন উত্তৰটো হ'ব নৰনাৰায়ণ সাতভনী নামে জনাজাত ৰাজ্যকেইখনৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত কোনখন ৰাজ্য বৃহত্তম অসম নাগালেণ্ড মেঘালয় অৰুণাচল প্ৰদেশ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ
তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় নুমলীগড় শোধনাগাৰ বঙাইগাঁও শোধনাগাৰ ডিগবৈ শোধনাগাৰ নে নুনমাটি শোধনাগাৰ উত্তৰটো হ'ব নুমলীগড় শোধনাগাৰ 20 নম্বৰ কোৱেশ্চনটো আহিছো তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম পৰিসৰৰ সীমা ভগাই লৈছে ক অৰুণাচল প্ৰদেশ ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম উত্তৰটো হ'ব ত্ৰিপুৰা 21 নম্বৰ কোৱেশ্চনটো আহিছো অসমৰ চাৰি সীমা কিহৰ ভিত্তিত নিৰূপণ কৰা হৈছে ক ভৌগোলিকভাৱে খ জনসংখ্যাৰ ভিত্তিত গ ৰাজনৈতিকভাৱে ঘ অৰ্থনৈতিক ভিত্তিত উত্তৰটো হ'ব ৰাজনৈতিকভাৱে আমাৰ অসমৰ চাৰি সীমাটো নিৰূপণ কৰা হৈছে 22 নম্বৰ তলৰ কোন কেইখন দেশৰ লগত অসমে আন্তৰ্জাতিক সীমা ভগাই লৈছে म्यांमार और बांग्लादेश चीन म्यांमार भूटान और बांग्लादेश म्यांमार भूटान और बांग्लादेश शुद्ध उत्तरটো হ'ব भूटान और बांग्लादेश 23 নম্বৰ কোৱেশ্চনটো আহিছো অসমে দেশৰ সৈতে নিজ সীমা ভগাই লৈছে 1 মণিপুৰ 2 ত্ৰিপুৰা 3 ছিকিম 4 পশ্চিম বংগ তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিয়াওক ক 1 আৰু 2 খ 1 আৰু 3 গ 1 2 আৰু 4 ঘ 1 2 3 আৰু 4 উত্তৰটো হ'ব গ 1 2 আৰু 4 এক হৈছে মণিপুৰ 2 হৈছে ত্ৰিপুৰা আৰু 4 হৈছে পশ্চিম বংগ ছিকিমৰ সৈতে অসমে কোনো ধৰণৰ সীমা ভগাই লোৱা নাই 24 নম্বৰ কোৱেশ্চনটোলৈ আহিছো তলৰ কোনখন অসমৰ নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় জিয়াধল সোৱণশিৰি জাজি নে জিয়া ভৰলী শুদ্ধ উত্তৰটো হ'ব জিয়া ভৰলী Who is the first Assamese to receive Gyanpith Award? অসমৰ প্ৰথমজন জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল ইয়াৰ উত্তৰটো হৈছে এ ইন্দিৰা গোস্বামী বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সি ভূপেন হাজৰিকা ডি হেমচন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰটো হৈছে বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কোৱেশ্চনটো হৈছে সৈয়দ শাহ মিলান was popularly known by which name in Assam সৈয়দ শাহ মিলানক অসমত কি নামেৰে জনা যায় অপচন এ আজান ফকিৰ অপচন বি জনাব অপচন সি মোহাম্মদ অপচন ডি নাছিৰুদ্দিন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ আজান ফকিৰ নেক্সট কোৱেশ্চনটো হৈছে কৃষ্ণৰাম ভট্টাচাৰ্য পপুলাৰলি নউন এজ পৰ্বতীয়া গোহাঁই was settled at কৃষ্ণৰাম ভট্টাচাৰ্য যাক আমি পৰ্বতীয়া গোহাঁই বুলিও জানো তেওঁক ক'ত স্থান দিয়া হৈছিল অপচন এ কালাপাহাৰ বি প্ৰতাপ সিংহ সি কামাখ্যা হিল ডি মুমাই তামুলী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে সি কামাখ্যা হিল নেক্সট কোৱেশ্চনটো হৈছে দ্য তাম্ৰলিপি ইন এনচিয়েণ্ট টাইম ৱাজ ফেমাছ এজ এনচিয়েণ্ট টাইমৰ তাম্ৰলিপি কিহৰ কাৰণে ফেমাছ আছিলে অপচন এ গ্ৰান্ট অপচন বি বুক অপচন সি বোট অপচন ডি সি পোৰ্ট তাম্ৰলিপি হৈছে এটা সি পোৰ্ট নেক্সট কোৱেশ্চনটো হৈছে ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ দ্য ডিমাপুৰ কাৰ কেপিটেল আছিলে অপচন এ কছাৰী কিংছ অপচন বি আহোম কিং অপচন সি ভূঞা অপচন ডি চুতীয়া কিং ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ কছাৰী কিং নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আমেৰিকান মিছনাৰী টু কম্পাইল এ ডিক্সনেৰী অফ আছামিজ লেংগুৱেজ কোনজন আমেৰিকান মিছনাৰীয়ে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত ডিক্সনেৰী ৰচনা কৰিছিলে অপচন এ মাইলছ বৰছন অপচন বি নাথান ব্ৰাউন অপচন সি অলিভ কাৰ্টাৰ অপচন ডি আলেকজেণ্ডাৰ ডাফ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ মাইলছ ব্ৰছন
নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া অসমৰ কোনখন চহৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন আছে অপশ্যন এ টংলা অপশ্যন বি জাগিৰোড অপশ্যন চি ধুবুৰী অপশ্যন ডি তিনিচুকীয়া ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি জাগিৰোড নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ কোনটো বছৰত অসমৰ কেপিটেল শ্বিলঙৰ পৰা দিছপুৰলৈ শিফ্ট কৰা হৈছিলে অপশ্যন এ 1950 অপশ্যন বি 1955 অপশ্যন চি 1971 অপশ্যন ডি 1973 ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1973 নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টেট এণ্ড থিম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেম অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথমবাৰৰ বাবে কোনখন মেগাজিনত প্ৰকাশ পাইছিলে অপশ্যন এ বাঁহী অপশ্যন বি জোনাকী অপশ্যন চি সুৰভি অপশ্যন ডি জোনবিৰি ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বাঁহী নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য আহোম প্ৰিন্সেছ হু ৱাজ মেৰিড টু ঔৰংগজেব চন অসমৰ কোনজন আহোম ৰজাৰ জীয়েকে ঔৰংগজেবৰ পুত্ৰৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে অপশ্যন এ পাখৰি গাভৰু অপশ্যন বি মূলা গাভৰু অপশ্যন চি ৰমণী গাভৰু অপশ্যন ডি আকৰি গাভৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰমণী গাভৰু নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ অসমৰ প্ৰথম কৃষক মুভমেণ্টটো কোনটো আছিলে অপশ্যন এ পথৰুঘাট ৰাইচ মিল অপশ্যন বি বেটেল অফ ইটাখুলি অপশ্যন চি ফুলগুৰি ধাবা অপশ্যন ডি ৰঙীয়া ৰাইচ মিল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ফুলগুৰি ধাবা নেক্সট কুৱেশ্যনটো হৈছে কনকলতা বৰুৱা ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ফ্ৰীডম মুভমেণ্ট কনকলতা বৰুৱা অসমৰ কোনটো ফ্ৰীডম মুভমেণ্টৰ লগত জড়িত অপশ্যন এ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট অপশ্যন বি কুইট ইণ্ডিয়া মুভমেণ্ট অপশ্যন চি নন কোঅপাৰেশ্যন মুভমেণ্ট অপশ্যন ডি ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কুইট ইণ্ডিয়া মুভমেণ্ট নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন অপশ্যন এ কাজিৰঙা নেশ্যনেল পাৰ্ক অপশ্যন বি মানস নেশ্যনেল পাৰ্ক অপশ্যন চিও মানসে থাকিল অপশ্যন ডি ওৰাং নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ কাজিৰঙা নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম ৱাজ অসমৰ প্ৰথম কালাৰ ফিল্ম কোনখন আছিলে ইয়াৰ অপশ্যন এ অগ্নিস্নান অপশ্যন বি পিয়লি ফুকন অপশ্যন চি দুৰণিৰ ৰং অপশ্যন ডি ভাইটি ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ভাইটি নেক্সট কুৱেশ্যনটো হৈছে দ্য আনাডাৰ নেম অফ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ কৃপাবৰ বৰুৱা হুইচ আছামিজ ৰাইটাৰ টুক দ্য নেম অফ নতুন কৃপাবৰ বুলি অসমৰ কোনজন ৰাইটাৰক জনা যায় অপশ্যন এ নীলমণি ফুকন অপশ্যন বি ৰত্নকান্ত বৰকাকতি অপশ্যন চি সত্যনাথ বৰুৱা অপশ্যন ডি অতুল চন্দ্ৰ হাজৰিকা ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ৰত্নকান্ত বৰকাকতি নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছাম ট্ৰিবিউন ৱাজ আছাম ট্ৰিবিউনৰ ফাউণ্ডাৰ এডিটৰ কোন আছিলে ইয়াৰ অপশ্যন আছে এ ৰাধা গোবিন্দ বৰুৱা বি লক্ষ্মীনাথ ফুকন চি সতীশ চন্দ্ৰ কাকতি ডি কৃতিনাথ হাজৰিকা ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ছেকেণ্ড আছামিজ ফিচাৰ্ড ফিল্ম ডাইৰেক্টেড বাই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালনা কৰা দ্বিতীয়খন বোলছবি কোনখন আছিলে অপশ্যন এ লতিঘটি অপশ্যন বি জয়মতী অপশ্যন চি লভিতা অপশ্যন ডি ইন্দ্ৰমালতী ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি
ইন্দ্ৰমালতী নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰয়েল চিম্বল অফ দ্য কিং অফ এনচিয়েণ্ট কামৰূপা ৱাজ এনচিয়েণ্ট কামৰূপৰ ৰজাসকলৰ ৰয়েল চিম্বল কোনটো আছিলে অপশ্যন এ লায়ন অপশ্যন বি টাইগাৰ অপশ্যন চি এলিফেণ্ট অপশ্যন ডি পেৰট ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি এলিফেণ্ট নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট অসম সাহিত্য সভাৰ প্ৰথম কনফাৰেন্স বা প্ৰথম সভাখন ক'ত হৈছিলে ইয়াৰ অপশ্যন আছে এ কামৰূপ বি শিৱসাগৰ চি বৰপেটা ডি ধুবুৰী ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি শিৱসাগৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিলে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন চি হেমচন্দ্ৰ গোস্বামী অপশ্যন ডি ৰজনীকান্ত বৰদলৈ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যনটো হৈছে দ্য নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন টাউনৰ লগত কোনখন চিটিক কানেক্ট কৰিছে ইয়াৰ অপশ্যন দিছে এ কলিয়াবৰ বি তেজপুৰ চি বঙাইগাঁও ডি যোগীঘোপা ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি যোগীঘোপা নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড ইজ অসমৰ কোনখন কিতাপে পোনপ্ৰথমবাৰৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে অপশ্যন এ ইয়াৰুংগম অপশ্যন বি বনফুল অপশ্যন চি অলকানন্দা অপশ্যন ডি পিতা পুত্ৰ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি বনফুল নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে অপশ্যন এ বিষ্ণুৰাম মেধি অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি তৰুণৰাম ফুকন অপশ্যন ডি মণিৰাম দেৱান ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি তৰুণৰাম ফুকন নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীজ দ্য ডেঞ্চিটি অফ ৰাইনো পপুলেশ্যন ইজ হাইয়েষ্ট অসমৰ কোনখন নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীত গড়ৰ জনসংখ্যাৰ পপুলেশ্যন ডেঞ্চিটি আটাইতকৈ বেছি অপশ্যন এ মানস অপশ্যন বি কাজিৰঙা অপশ্যন চি পবিতৰা অপশ্যন ডি নামেৰি ইয়াৰ শুদ্ধ এনচাৰটো হৈছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট কুৱেশ্যনটো হৈছে হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা শকুন্তলা চিনেমাখনৰ পৰিচালনা কোনে কৰিছিলে অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা অপশ্যন চি বিদ্যুৎ চক্ৰৱৰ্তী অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ভূপেন হাজৰিকা অসমৰ কোনখন নদী মেঘনা নামেৰেও জনাজাত ব্ৰহ্মপুত্ৰ ধনশিৰি বৰাক কৃষ্ণাই শুদ্ধ উত্তৰটো হ'ব বৰাক নদীখনক মেঘনা নামেৰে জনাজাত তলৰ কোনখন জিলাই মেঘালয়ৰ সৈতে সীমা ভগাই লোৱা নাই কামৰূপ মহানগৰ কৰিমগঞ্জ নে গোৱালপাৰা শুদ্ধ উত্তৰটো হ'ব কৰিমগঞ্জ 3 নম্বৰ কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ মালভূমি অঞ্চলৰ সিংহ দুটাৰ নাম কি অ দাম বুকসু আৰু সিংহাসন খ লাইকে আৰু সিংহাসন গ দাম বক্সু আৰু থেইপিংবা ঘ মহাদেৱ আৰু সিংহাসন উত্তৰটো হ'ব কটো 4 নম্বৰ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান পূৰ্বৰ আমাজন নামেৰে জনাজাত ক ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান উত্তৰটো হ'ব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 5 নম্বৰ পৰিভূমি পক্ষীৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোন জিলাত অৱস্থিত
ডিমা হাছাও, কাছাৰ, নগাঁও, গোলাঘাট। উত্তৰটো হ'ব ডিমা হাছাও। 6 নম্বৰ, গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত? কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাৰ্বি আংলং, দৰং, শোণিতপুৰ, যোৰহাট, গোলাঘাট। শুদ্ধ উত্তৰটো হ'ব কাৰ্বি আংলং, গোলাঘাট। 7 নম্বৰ, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ৰাইনোলেণ্ড নামেৰে সমধিক পৰিচিত? ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হ'ব খ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? গোৱালপাৰা জিলাত, খ, কৰিমগঞ্জ জিলাত, গ, হাইলাকান্দি জিলাত, ঘ, কোকৰাঝাৰ জিলাত। উত্তৰটো হ'ব কোকৰাঝাৰ জিলাত। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। বৰাক নদীৰ উৎপত্তিস্থল কোনটো? বৰাইন পাহাৰ, কাৰ্বি মালভূমি, জয়ন্তীয়া পাহাৰ, লুচাই পাহাৰ। শুদ্ধ উত্তৰটো হ'ব বৰাইন পাহাৰ। 10 নম্বৰ, হোলোঙাপাৰ গিবন অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? গড়, বন মেকুৰী, বাঘ, হলৌ বান্দৰ। উত্তৰটো হ'ব হলৌ বান্দৰ। 11 নম্বৰ, ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? যাদৱ পায়েং, উদ্ভৱ ভৰালী, আনোৱাৰুদ্দিন চৌধুৰী, কুশল কোঁৱৰ শৰ্মা। উত্তৰটো হ'ব যাদৱ পায়েং। 12 নম্বৰ, যাদৱ পায়েঙক কোনে ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল? গুৱাহাটী বিশ্ববিদ্যালয়ে, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে, দিল্লী বিশ্ববিদ্যালয় নে কলিকতা বিশ্ববিদ্যালয়? উত্তৰটো হ'ব খ। 13 নম্বৰ কুৱেশ্যন, মাজুলীক অসমৰ জিলা হিচাপে কেতিয়া ঘোষণা কৰা হয়? ক, 9 ছেপ্টেম্বৰ 2017, 8 ছেপ্টেম্বৰ 2016, 22 মে 2016, 25 মাৰ্চ 2017। উত্তৰটো হ'ব 8 ছেপ্টেম্বৰ 2016। 14 নম্বৰ, অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ আটাইতকৈ কম? গোলাঘাট, মৰিগাঁও, ধেমাজি নে ধুবুৰী? উত্তৰটো হ'ব ধুবুৰী। 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ সৰ্বাধিক? কামৰূপ মহানগৰ, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও। উত্তৰটো হ'ব কামৰূপ মহানগৰ। 16 নম্বৰ, অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? চান্দুবিহত, ৰুদ্ৰসাগৰ পুখুৰী, জয়পুৰ, বৰ্ষাৰণ্য, দীপৰ বিল। উত্তৰটো হৈছে দীপৰ বিল। 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনখন অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান অসম আৰু অৰুণাচল সীমাত অৱস্থিত? ক, সোণাই ৰূপাই অভয়াৰণ্য, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নে লাওখোৱা অভয়াৰণ্য? উত্তৰটো হ'ব সোণাই ৰূপাই অভয়াৰণ্য। সোণাই ৰূপাই অভয়াৰণ্যখন অসম আৰু অৰুণাচল সীমাত অৱস্থিত। 18 নম্বৰ, চৰাইদেউ জিলাৰ সদৰ ঠাইৰ নাম কি? শিৱসাগৰ, মথুৰাপুৰ, নাজিৰা নে সোণাৰী? শুদ্ধ উত্তৰটো হ'ব সোণাৰী। 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? কাৰ্বি পাহাৰ, জয়ন্তীয়া পাহাৰ, বৰাইল পাহাৰ নে পাটকাই পাহাৰ? শুদ্ধ উত্তৰটো হ'ব বৰাইল পাহাৰ। এইবাৰ আহিছোঁ আপোনালোকৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। অসমৰ প্ৰথমখন পক্ষী উদ্যানৰ নাম কি? ক, পানীদিহিং, খ, বৰদৈবাং বিলমুখ, গ, দীপৰ বিল, ঘ, বুঢ়াচাপৰি। শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়? ক, 1949, খ, 1974, গ, 1979 আৰু ঘ, 1989। শুদ্ধ উত্তৰটো হ'ব 1979। 22 নম্বৰ, অসমৰ বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকীৰ নাম কি? নোমল মনিন, হিতেন্দ্ৰনাথ গোস্বামী, বিশ্বজিৎ দৈমাৰী, ৰঞ্জিত কুমাৰ দাস। উত্তৰটো হ'ব বিশ্বজিৎ দৈমাৰী।
23 নম্বৰ কুৱেশ্যনটো আহিছোঁ অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিসকলৰ ভিতৰত জনসংখ্যাৰ ভালৰ পৰা কোনটো জনগোষ্ঠী সংখ্যাগৰিষ্ঠ কাৰ্বি খ মিচিং গ বড়ো ঘ ৰাভা শুদ্ধ উত্তৰটো হ'ব বড়ো বড়ো জনজাতিৰ সংখ্যা ভৈয়াম অঞ্চলত আটাইতকৈ বেছি 24 নম্বৰ জোনবিন মেলা কোন জনগোষ্ঠীৰ লগত সম্পৰ্কিত ক মাৰ খ তিৱা গ ৰাভা ঘ হাছং শুদ্ধ উত্তৰটো হ'ব তিৱা 25 নম্বৰ আলি আই নিংগা কেতিয়া পালন কৰা হয় ক বহাগ মাহৰ প্ৰথম বুধবাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ মাঘ মাহৰ বুধবাৰ এটাত আহিন মাহৰ বুধবাৰ এটাত শুদ্ধ উত্তৰটো হ'ব ফাগুন মাহৰ প্ৰথম বুধবাৰ প্ৰথম অসমীয়া নিৰ্বাচন আয়ুক্তজনৰ নাম কি ক বিষ্ণুৰাম মেধি খ গোপীনাথ বৰদলৈ গ ভোগেশ্বৰ বৰুৱা ঘ হৰি শংকৰ বহমা উত্তৰটো হ'ব ঘ হৰি শংকৰ বহমা 2 নম্বৰ কুৱেশ্যনটো আহিছোঁ ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি আছিল দ্বিতীয় খ পঞ্চম গ ষষ্ঠ ঘ সপ্তম উত্তৰটো হ'ব খ পঞ্চম ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰথমবাৰৰ বাবে মনোনীত হোৱা অসমৰ প্ৰাৰ্থীগৰাকী কোন ক ৰঞ্জন গগৈ খ আনোৱাৰা তাইমুৰ গ মিনান মিৰি ঘ সৰ্বানন্দ সোণোৱাল উত্তৰটো হ'ব খ আনোৱাৰা তাইমুৰ 4 নম্বৰ কুৱেশ্যনটো আহিছোঁ শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কোন চনত কৰা হৈছে ক 2021 খ 2023 গ 2022 ঘ 2024 শুদ্ধ উত্তৰটো হ'ব খ 2023 5 নম্বৰ কুৱেশ্যনটো আহিছোঁ শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা লোকসভা সমষ্টি সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে ক 11টা খ 6টা গ 2টা ঘ 9টা উত্তৰটো হ'ব 11টা 6 নম্বৰ শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ক 16টা খ 22টা গ 29টা ঘ 19টা শুদ্ধ উত্তৰটো হ'ব 19টা 7 নম্বৰ কুৱেশ্যনটো আহিছোঁ শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ক 12টা খ 11টা গ 9টা ঘ 14টা উত্তৰটো হ'ব গ 9টা 8 নম্বৰ কুৱেশ্যনটো আহিছোঁ শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা বিধানসভা সমষ্টি সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত কৰা হৈছে ক 95টা খ 98টা গ 100টা আৰু ঘ 89টা শুদ্ধ উত্তৰটো হ'ব 98টা 9 নম্বৰ কুৱেশ্যনটো আহিছোঁ শেহতীয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণত কেইটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ক 2টা খ 3টা গ 7টা ঘ 1টা উত্তৰটো হ'ব 2টা জনজাতিৰ বাবে অনুসূচিত জনজাতিৰ বাবে অসমৰ লোকসভা সমষ্টি সংৰক্ষিত কৰা হৈছে 10 নম্বৰ কুৱেশ্যনটো আহিছোঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন ক ৰেণুকা দেৱী বৰকটকী খ ৰাণী নৰহ গ ছৈয়দা আনোৱাৰ তাইমুৰ ঘ এটাও নহয় উত্তৰটো হ'ব ৰেণুকা দেৱী বৰকটকী 11 নম্বৰ কুৱেশ্যনটো আহিছোঁ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ক ভি গিৰি ফকৰুদ্দিন আলী আহমেদ ডক্টৰ জাকিৰ হুছেইন জ্ঞানী জেল সিং উত্তৰটো সকলোৱে জানে ফকৰুদ্দিন আলী আহমেদ
12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 1952 চনত প্ৰথম লোকসভা নিৰ্বাচনত অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা কোন ক মনিলী খংমেন ৰাণী মঞ্জুলা দেৱী মফিদা আহমেদ ৰেণুকা দেৱী বৰকটকী শুদ্ধ উত্তৰটো হ'ব বৰ্ণিলী খংমেন অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল অৰুণোদয় বাঁহী ৰামধেনু আবাহন শুদ্ধ উত্তৰটো হ'ব বাঁহী 14 নম্বৰ অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি শিহু ঘৰিয়াল হাঁহ কাছ উত্তৰটো হ'ব শিহু অসমৰ ৰাজ্যিক ফুল কি বকুল ফুল নাৰ্জী ফুল কপৌ ফুল নে গোলাপ ফুল শুদ্ধ উত্তৰটো হ'ব কপৌ ফুল 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ স্বাধীন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন গোপীনাথ বৰদলৈ শৰৎচন্দ্ৰ সিংহ বিমলা প্ৰসাদ চলিহা বিষ্ণুৰাম মেধি উত্তৰটো হ'ব বিষ্ণুৰাম মেধি 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ মাটিকালিৰ অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি ক দ্বিতীয় খ তৃতীয় গ চতুৰ্থ ঘ প্ৰথম শুদ্ধ উত্তৰটো সকলোৱে জানে উত্তৰটো হ'ব ক দ্বিতীয় আপোনালোকে প্ৰথম কোন আছে কোনখন ৰাজ্য আছে আপোনালোকে হয়তো জানেই মাটিকালি অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে অৰুণাচল প্ৰদেশে 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত ক শোণিতপুৰ খ কামৰূপ মহানগৰ গ দৰং ঘ কামৰূপ কামৰূপ মানে গ্ৰাম্য বুজাইছে উত্তৰটো হ'ব কামৰূপ মহানগৰ 19 নম্বৰ সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন ক গিৰীশ চৌধুৰী খ ৰুদ্ৰ বৰুৱা গ ভূপেন হাজৰিকা ঘ খগেন মহন্ত শুদ্ধ উত্তৰটো হ'ব ভূপেন হাজৰিকা অসমৰ মুগা গৱেষণা কেন্দ্ৰ ক'ত ক'ত আছে এইটো আপোনালোকৰ 20 নম্বৰ কুৱেশ্যন উত্তৰ শিলচৰ আৰু যোৰহাট খ বকো আৰু যোৰহাট ঘ তিনচুকীয়া আৰু যোৰহাট ঘ বকো আৰু ধেমাজি উত্তৰটো হ'ব বকো আৰু যোৰহাট 21 নম্বৰ জংচামা অসমৰ কোন জনগোষ্ঠীৰ অলংকাৰ ক কাৰ্বি খ ডিমাছা গ মিচিং ঘ বড়ো শুদ্ধ উত্তৰটো হ'ব ডিমাছা 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোন ঠাইক কয়লাৰ ৰাণী বুলি কোৱা হয় ক হাফলং খ মাৰ্ঘেৰিটা গ লেখাপানী ঘ হামৰেন শুদ্ধ উত্তৰটো হ'ব মাৰ্ঘেৰিটা 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন ক প্ৰমীলা ৰাণী ব্ৰহ্ম খ আনোৱাৰা তাইমুৰ গ অজন্তা নেওগ ঘ বিস্মিতা গগৈ সকলোৱে জানেই অজন্তা নেওগ 24 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আলি আই লিংগা উৎসৱত পৰিৱেশন কৰা নৃত্যবিধৰ নাম কি ক গুমৰাগ পাকচ চমনাম বা চমান খ বিহু গ চমংকান ঘ বাগৰুম্বা উত্তৰটো হ'ব কটো 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ কৃষিভিত্তিক বাইখু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে বড়ো কাৰ্বি তিৱা নে ৰাভা শুদ্ধ উত্তৰটো হ'ব ৰাভা তামেশ্বৰী টেম্পল ৰুফ ইজ মেড অফ তামেশ্বৰী মন্দিৰৰ ছাদখন কিহেৰে তৈয়াৰ কৰা হৈছে ইয়াৰ অপশ্যন দিয়া আছে এ গোল্ড বি চিলভাৰ চি কপাৰ ডি এলুমিনিয়াম ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি কপাৰ ইয়াৰ লগতে এটা নোট দিয়া হৈছে আপোনালোকে চাব পাৰিব ইয়াৰ পৰা কুৱেশ্যন আহে তামেশ্বৰী মন্দিৰটো তাম ধাতুৰে নিৰ্মাণ কৰা হৈছিল আৰু সেই তাম ধাতুৰে নিৰ্মাণ কৰা হোৱাৰ বাবে এই মন্দিৰটোক তামেশ্বৰী মন্দিৰ বুলি কোৱা হয় এই মন্দিৰত
তামেশ্বৰী দেৱী বা কেঁচাই খাইতী দেৱীক পূজা কৰা হয়। কেঁচাই খাইতী দেৱী হৈছে দেউৰী জনগোষ্ঠীৰ আৰাধ্য দেৱী। গতিকে নেক্সট কুৱেশ্যনটো চাওঁ আহা। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন দিয়া আছে এ বিষ্ণুৰাম মেধি, বি ভূপেন হাজৰিকা, চি আনন্দৰাম বৰুৱা, ডি গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ডি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈৰ বিষয়ে কিছু কথা জানো আহকচোন। তেওঁ হৈছে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। 1999 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈ দেৱক ভাৰত ৰত্ন বঁটাৰে বিভূষিত কৰিছিল। তেওঁ অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে প্ৰথমজন ভাৰত ৰত্ন লাভ কৰা ব্যক্তি। তেওঁৰ মৃত্যু তাৰিখ আছিলে 5 আগষ্ট আৰু সেই দিনটোত আমি অসমত লোককল্যাণ দিৱস হিচাপে পালন কৰোঁ। তেওঁক লোকপ্ৰিয় উপাধিটো সেই সময়ৰ ৰাজ্যপাল জয়ৰাম দৌলত ৰামে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম? তলৰ কোনটো অসমৰ জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল? ইয়াৰ অপশ্যন দিয়া আছে এ কাজিৰঙা, বি ডিব্ৰু-চৈখোৱা, চি নামেৰি, ডি ওৰাং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি ডিব্ৰু-চৈখোৱা। এতিয়া আমি জানি থ'ব লাগিব যে অসমত 2খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু সেইকেইখন হৈছে এখন হৈছে ডিব্ৰু-চৈখোৱা আৰু এখন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ডেন্স ৱাজ ডেভেলপ? ভোৰতাল নৃত্য কোনখন জিলাত বিকাশ হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে এ যোৰহাট, বি বৰপেটা, চি নগাঁও, ডি কামৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি বৰপেটা। যদি সোধা যায় যে ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল, ইয়াৰ উত্তৰটো হ'ব নৰহৰি বুঢ়াভকতে ভোৰতাল নৃত্য সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিন? ৰিভাৰ ডলফিনৰ কাৰণে কোনখন নদী বিখ্যাত? অপশ্যন এ কুলচি, অপশ্যন বি কৃষ্ণাই, অপশ্যন চি জিনাৰী, অপশ্যন ডি কপিলি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ কুলচি। এই কুলচি নদীখন ব্ৰহ্মপুত্ৰৰ এখন উপনদী। মেঘালয়ৰ পশ্চিম খাচী পাহাৰৰ পৰা এই নদীখন বৈ আহিছে। গতিকে আমি ক'ব পাৰোঁ যে কুলচি নদীখন হৈছে ব্ৰহ্মপুত্ৰৰ এখন দক্ষিণ পাৰৰ নদী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰেবেলিয়ন ইন আছাম হিষ্ট্ৰী ইজ কল্ড দন্দুৱাদুহ? অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক দন্দুৱাদুহ বুলি কোৱা হয়? অপশ্যন এ দ্য ৰেবেলিয়ন অফ গুমধৰ কোঁৱৰ, অপশ্যন বি দ্য ৰেবেলিয়ন অফ বদন বৰফুকন, অপশ্যন চি দ্য ৰেবেলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত, অপশ্যন ডি ৰেবেলিয়ন অফ লেচাই কোঁৱৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰেবেলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত। ইয়াত দিয়া হৈছে দন্দুৱাদুহৰ বিষয়ে কিছু কথা। 18শ শতিকাৰ শেষৰ ফালে আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ বিৰুদ্ধে হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই ককায়ে এই বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু সেই বিদ্ৰোহকে ইতিহাসত দন্দুৱাদুহ বুলি জনা যায়। তেওঁলোকক এই বিদ্ৰোহ কৰাত সহায় কৰিছিল কোচবিহাৰৰ আৰু বিজনীৰ ৰজাই। তেওঁলোকে কছাৰী, পাঞ্জাবী আৰু হিন্দুস্তানী কিছু শৰণাৰ্থীক লগত লৈ নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। এই বিদ্ৰোহ দমন কৰিছিল সেই সময়ৰ বৰফুকন কলীয়া ভোমোৰাই আৰু সেই বিদ্ৰোহ দমন কৰাৰ বাবে কলীয়া ভোমোৰাক ৰজা কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ নামেৰে বিভূষিত কৰিছিল। গতিকে ইয়াতে 3টামান কুৱেশ্যন ওলাই আছে, গতিকে আপোনালোকে চাই ল'ব, এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য ট্ৰিটি অফ ঘিলাজৰি ঘাট স্বৰ্গদেউ জয়ধ্বজ সিংহ চেণ্ট হিজ ডাটাৰ টু মোগল এম্পায়াৰ। হোৱাট ৱাজ দ্য নেম অফ হিজ ডাটাৰ? ঘিলাজৰি ঘাটৰ সন্ধি অনুসৰি স্বৰ্গদেউ
জয়ধ্বজ সিংহই নিজৰ কন্যাক মোগল সাম্ৰাজ্যলৈ প্ৰেৰণ কৰিছিল আৰু সেই ছোৱালীজনীৰ নাম কি আছিল ইয়াৰ অপচন দিয়া আছে এ ৰমণী গাভৰু বি লাহোৰী গাভৰু সি বেগম জাহান ডি মমতাজ বেগম ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ ৰমণী গাভৰু ৰমণী গাভৰুক ইয়াৰ পৰা যেতিয়া মোগল সাম্ৰাজ্যলৈ লৈ গ'ল তেতিয়া তেওঁক নতুন এটা নাম দিলে আৰু সেই নামটো হৈছে ৰহমাত বানু বেগম গতিকে এই নামটো কেতিয়াবা আহে যে ৰহমাত বানু বেগম বুলি কাক জনা যায় তেতিয়া তোমালোকে ক'ব লাগিব যে ৰমণী গাভৰু নেক্সট কোৱেশ্চনটো হৈছে হুইচ কিং অফ আসাম আহোম ডাইনেষ্টি ন'ন এজ খুৰা ৰজা বুলি অসমৰ কোনজন ৰজাক জনা যায় অপচন এ শুক্লেনমুং বি প্ৰতাপ সিংহ চি সুখাম্ফা ডি চুহুংমুং ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ চি সুখাম্ফা নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোয়িং বুক ৱাজ নট ৰিটেন বাই হেমচন্দ্ৰ বৰুৱা তলৰ কোনখন কিতাপ হেমচন্দ্ৰ বৰুৱাই লিখা নাছিল ইয়াৰ অপচন দিয়া আছে এ অসমীয়া ব্যাকৰণ বি হেমকোষ চি আদিপাঠ ডি কুহিপাঠ ইয়াৰ উত্তৰটো হৈছে ডি কুহিপাঠ ইয়াৰে অসমীয়া ব্যাকৰণ যোনখন কিতাপ আছে সেইখনেই হৈছে অসমীয়া ভাষাত লিখা প্ৰথমখন অসমীয়া ব্যাকৰণৰ কিতাপ আৰু সেইখন লিখিছিল হেমচন্দ্ৰ বৰুৱাই নেক্সট কোৱেশ্চনটো হৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট বাগদেউ অপচন এ দিয়া আছে বাগদেউ পূজা ইজ এছ'চিয়েটেড উইথ সোণোৱাল কছাৰী বি গাতগিৰি পূজা ইজ এছ'চিয়েটেড উইথ হাজং হুইচ অফ দ্য ফলোয়িং ইজ আৰ কাৰেক্ট 1 দিয়া আছে এ ইজ কাৰেক্ট 2 দিয়া আছে বি ইজ কাৰেক্ট চি দিয়া আছে অল অফ দ্য এবভ ইজ কাৰেক্ট 4 দিয়া আছে নান অফ দিছ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ মানে 1 এ কাৰেক্ট এতিয়া এই গাতিগিৰি ফেষ্টিভেলটো সেই গাতিগিৰি ফেষ্টিভেলটো সোণোৱাল কছাৰীসকলে পালন কৰে নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোয়িং ফ্ৰম আসাম জইণ্ট দ্য ফেমাছ দাণ্ডি মাৰ্চ দাণ্ডি যাত্ৰাত অসমৰ ফালৰ পৰা কোনে যোগদান দিছিল ইয়াৰ অপচন দিয়া আছে এ লীলাধৰ বৰুৱা বি নবীন চন্দ্ৰ বৰদলৈ চি তৰুণৰাম ফুকন ডি কুলধৰ চলিহা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ লীলাধৰ বৰুৱা 1930 চনৰ 12 মাৰ্চত মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰমৰ পৰা গুজৰাটৰ দাণ্ডিলৈ লুনাইন ভংগ কৰিবলৈ এক যাত্ৰা আৰম্ভ কৰিছিল আৰু এই যাত্ৰাকে ইতিহাসত দাণ্ডি যাত্ৰা বুলি জনা যায় এই যাত্ৰাত যদিও প্ৰথমতে মাত্ৰ 49 জন মানুহ লৈ আৰম্ভ হৈছিল কিন্তু পিছলৈ এই যাত্ৰাত প্ৰায় 50,000 মানুহে যোগদান কৰিছিল দাণ্ডি গৈ পোৱাৰ পাছত মহাত্মা গান্ধীয়ে লুনাইন ভংগ কৰিলে আৰু তেওঁ তাতে আইন অমান্য আন্দোলন হৈছে বুলি ঘোষণা কৰিলে নেক্সট কোৱেশ্চনটো হৈছে হুইচ আছামিজ ওমেন বিকাম দ্য ফাৰ্ষ্ট ৰিচিপেণ্ট অফ পদ্মভূষণ ইন 1999 কোন গৰাকী অসমীয়া মহিলাই 1999 চনত পদ্মভূষণ বঁটা প্ৰথম লাভ কৰিছিল ইয়াৰ অপচন দিয়া আছে এ পুষ্পলতা দাস বি ইন্দিৰা গোস্বামী চি প্ৰতিমা বৰুৱা পাণ্ডে ডি ৰেণুকা দেৱী বৰকাকতি ইয়াৰ অপচন উত্তৰটো হৈছে এ পুষ্পলতা দাস আৰু এটো হৈছে পদ্মভূষণ আৰু যদি কেতিয়াবা সোধা যায় যে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল তাৰ উত্তৰটো হ'ব নলিনীবালা দেৱী তেওঁ প্ৰথম গৰাকী মহিলা যিয়ে সাহিত্য সভাৰ আসনত অধিষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল ইয়াৰ অপচন দিয়া আছে এ ভোগেশ্বৰ বৰুৱা বি জয়ন্ত তালুকদাৰ চি দীপাংকৰ ভট্টাচাৰ্য ডি মোনালিসা বৰুৱা মেহতা ইয়াৰ উত্তৰটো হৈছে এ ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱাই অসমৰ প্ৰথমজন ব্যক্তি যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল তেওঁ
জন্মদিনটো 3 সেপ্টেম্বৰত আমি অভিৰুচি ক্ৰিয়া দিৱস হিচাপে পালন কৰোঁ নেক্সট কোৱেশ্চনটো হৈছে দ্য তামেশ্বৰী টেম্পল ডেডিকেটেড টু কেঁচাই খাইটি এ প্ৰিমৰ্ডিয়েল ফিমেল ট্ৰাইবেল ডাইটি অফ দ্য চুতীয়া ইজ লোকেটেড ইন চুতীয়াসকলৰ জনজাতীয় দেৱতা কেঁচাই খাইটিৰ প্ৰতি উৎসৰ্গিত তামেশ্বৰী মন্দিৰটো ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন দিয়া আছে হদিয়া জুনাই লিকাবালি ডি ঢকুৱাখানা ইয়াৰ উত্তৰটো হৈছে এ হদিয়া নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ ফৰ্ম অফ ওজাপালি ডেন্স তলৰ কোনটো ওজাপালি নৃত্যৰ ৰূপ নহয় অপচন এ বিগয়া অপচন বি শুকনানী অপচন সি চিতিয়ানী অপচন ডি ৰামায়ণী ইয়াৰ উত্তৰটো হৈছে সি অৰ্থাৎ চিতিয়ানী ওজাপালিৰ এটা ৰূপ নহয় এতিয়া ওজাপালিৰ ৰূপ যদি আমি চাবলৈ যাওঁ ওজাপালিৰ তিনিটা ৰূপ আছে বা তিনিটা ভাগত ভাগ কৰা হয় ওজাপালি ইয়াৰ প্ৰথমটো হৈছে বিয়াহ বা বিগয়া দ্বিতীয়টো হৈছে শুকনানী বা মাৰৈ গোৱা ওজাপালি আৰু 3 নম্বৰটো হৈছে ৰামায়ণী ওজাপালি 16 নম্বৰ কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট আনন্দৰাম বৰুৱা ইজ আৰ কাৰেক্ট অপচন এ হি ইজ দ্য ফাৰ্ষ্ট পাৰ্চন অফ আছাম টু ক্লিয়াৰ ICS হি ইজ দ্য ফাৰ্ষ্ট গ্ৰেজুৱেট অফ আছাম চি হি ইজ দ্য ফাৰ্ষ্ট আছামিজ টু এটেণ্ড দ্য পোষ্ট অফ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ডি অল আৰ কাৰেক্ট ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ডি অল আৰ কাৰেক্ট ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে কাম কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈছে আনন্দৰাম বৰুৱা আমি হেতু সকলোৱে হয়তো জানো তেওঁ অসমৰ তথা ভাৰতৰো প্ৰথমগৰাকী ICS তেওঁ অসমৰ প্ৰথমজন ব্যক্তি যিয়ে গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে ইয়াৰ তিনিটা এনচাৰে কাৰেক্ট নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ মুভমেণ্ট বিমলা প্ৰসাদ চলিহা actively participate and imprisoned in যোৰহাট জেল তলৰ কোনটো আন্দোলনত বিমলা প্ৰসাদ চলিহাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু যোৰহাট জেলত বন্দী হৈছিল অপচন এ নন কৰ্পোৰেচন মুভমেণ্ট বি কুইট ইণ্ডিয়া মুভমেণ্ট চি সল্ট সত্যাগ্ৰহ ডি চিভিল ডিছঅবিডেণ্ট মুভমেণ্ট ইয়াৰ উত্তৰটো হৈছে বি কুইট ইণ্ডিয়া মুভমেণ্ট বিমলা প্ৰসাদ চলিহা হৈছে অসমৰ 3 নম্বৰ মানে তৃতীয়জন মুখ্যমন্ত্ৰী ইয়াৰ আগত প্ৰথমজন আমি সকলোৱে জানো গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন হৈছে বিষ্ণুৰাম মেধি ইয়াত দিয়া আছে যে গোপীনাথ বৰদলৈ কোনটো সমষ্টিৰ আছিল তেওঁ কামৰূপ সদৰৰ সাউথৰ বিষ্ণুৰাম মেধি আছিল হাজো সমষ্টিৰ আৰু বিমলা প্ৰসাদ চলিহা আছিল বদৰপুৰ সমষ্টিৰ বিমলা প্ৰসাদ চলিহাই স্বাধীনতা আন্দোলনৰ সময়ত যোৰহাট জেলত বন্দী হৈছিল তেওঁ এটা উল্লেখনীয় কাম হৈছে যে তেওঁৱে আছাম অফিচিয়েল লেংগুৱেজ বিলখন প্ৰপ'জ কৰিছিল এই বিলখনত অসমীয়া আৰু ইংৰাজী ভাষা দুইটাকে অফিচিয়েল লেংগুৱেজ হিচাপে অসমৰ প্ৰপ'জ কৰা হৈছিল নেক্সট কুৱেশ্চনটো হৈছে What was the name of the British officer who was killed during Phuloguri uprising? Phuloguri বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ অপচন দিয়া আছে লেফটেনেণ্ট ডছন, লেফটেনেণ্ট বি দিয়া আছে লেফটেনেণ্ট ৰবাৰ্ট, চি দিয়া আছে লেফটেনেণ্ট সিংগাৰ, ডি লেফটেনেণ্ট ব্ৰুক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে লেফটেনেণ্ট সিংগাৰ। ফুলগুৰি ধাবা হৈছে অসমৰ প্ৰথম বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে। 1861 চনৰ অক্টোবৰ মাহত এই বিদ্ৰোহ সংঘটিত হৈছিল। আফু খেতি বন্ধ কৰা আৰু তামোল পাণৰ ওপৰত কৰ নিয়োগ হোৱা বুলি যিটো ৰিউমাৰ হৈছিল তাৰ প্ৰতিবাদতে এই বিদ্ৰোহ আৰম্ভ হৈছিল। প্ৰতিবাদৰ অংশ হিচাপে তেওঁলোকে 5 দিনীয়া ৰাইচ মিল গোটাইছিল আৰু সেই 5 দিনীয়া ৰাইচ মিল ভংগ কৰিবলৈ ব্ৰিটিছৰ ফালৰ পৰা লেফটেনেণ্ট সিংগাৰক পঠোৱা হৈছিল। লেফটেনেণ্ট সিংগাৰ আৰু সেই ৰাইজসকলৰ মাজত মতবাদ আৰম্ভ হৈছিল আৰু মতবাদৰ ফলশ্ৰুতিত লেফটেনেণ্ট সিংগাৰক ৰাইজে
মাৰি পেলাইছিল আৰু কলং নদীত উটুৱাই দিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ আছামছ জালিৱানাবাগ মাছাকাৰ? তলৰ কোনটো ঘটনাক অসমৰ জালিৱানাবাগ হত্যাকাণ্ড বুলি জনা যায়? ইয়াৰ অপশ্যন দিয়া আছে এ ফুলগুৰি ধেৱা, বি পথৰুঘাটৰ ৰণ, চি ইটাখুলি ৰাইচ মিল, ডি যোৰহাট সাৰ্বজনিক সভা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি পথৰুঘাটৰ ৰণ। পথৰুঘাটৰ ৰণ হৈছে অসমৰ আন এক কৃষক বিদ্ৰোহ, ব্ৰিটিছৰ বিৰুদ্ধে হোৱা আন এক কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ 1894 চনৰ 28 জানুৱাৰী তাৰিখে মঙলদৈ চহৰৰ পৰা 16 কিলোমিটাৰ দূৰত থকা পথৰুঘাট নামৰ ঠাইত আৰম্ভ হৈছিল। মাটিৰ খাজানা বৃদ্ধি কৰাৰ প্ৰতিবাদতে মূলতে এই বিদ্ৰোহ আৰম্ভ হৈছিল। এই বিদ্ৰোহ দমন কৰাৰ বাবে ব্ৰিটিছে গুলীচালনা কৰিছিল, ফলত অসমৰ বহুকেইজন কৃষকৰ মৃত্যু হৈছিল। সেয়ে পথৰুঘাটৰ ৰণক অসমৰ জালিৱানাবাগ হত্যাকাণ্ড বুলিও জনা যায়। জিকিৰছ আৰ এ গ্ৰুপ অফ ডিভ'চনেল ছং এট্ৰিবিউটেড টু। জিকিৰ গীতবোৰ কাৰ লগত জড়িত? অপশ্যন এ শংকৰদেৱ, বি আজান ফকীৰ, চি ৰূপাই দাধৰা, ডি মাধৱদেৱ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আজান ফকীৰ। আজান ফকীৰৰ লগত এটা ইম্পৰ্টেণ্ট নোট দিয়া হৈছে, এইটো চাব। আজান ফকীৰ অসমলৈ 1630 চনত ইৰাকৰ পৰা আহিছিল। তেওঁ শিৱসাগৰৰ সৰাগুৰি চাপৰিত তেওঁৰ ভক্তক লগত লৈ ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন আছাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ লোকেটেড ইন। অসমত গৰম পানীৰ উৎস ক'ত অৱস্থিত? অপশ্যন এ নামবৰ ৰিজাৰ্ভ ফৰেষ্ট, অপশ্যন বি ভৈৰৱকুণ্ড, চি ওৰাং ৱাইল্ড লাইফ চেঞ্চুৰী, ডি মানস নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ নামবৰ ৰিজাৰ্ভ ফৰেষ্ট। এই নামবৰ ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে সেইটো প্ৰায়ে কুৱেশ্যন আহে, আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যনটো হৈছে ইন এনচিয়েণ্ট টাইম বড়ো ৱাৰিয়ৰ ইউজড ডেছ এজ এ বেল্ট অন দ্য বেটেল ফিল্ড। প্ৰাচীন কালত বড়ো যোদ্ধাসকলে যুদ্ধক্ষেত্ৰত ডেছক বেল্ট হিচাপে ব্যৱহাৰ কৰিছিল। অপশ্যন এ গামোচা, অপশ্যন বি আৰণাই, অপশ্যন চি দখনা, অপশ্যন ডি জামগ্ৰা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি আৰণাই। নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীসূৰ্য পাহাৰ ইজ ছিগনিফিকেণ্ট ফৰ। শ্ৰীসূৰ্য পাহাৰৰ তাৎপৰ্য কি? অপশ্যন এ ৰিমেইনছ অফ কালচাৰেল হেৰিটেজ অফ হিন্দুজিম, বুদ্ধিজিম এণ্ড জৈনিজিম, অপশ্যন বি দ্য আৰ্লিয়েষ্ট ইভিডেন্স অফ হিউমেন সেটেলমেণ্ট ইন নৰ্থ ইষ্ট, অপশ্যন চি অল্ডেষ্ট হিন্দু টেম্পল ইন আছাম, অপশ্যন ডি অল্ডেষ্ট বুদ্ধিষ্ট টেম্পল ইন আছাম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰিমেইনছ অফ কালচাৰেল হেৰিটেজ অফ হিন্দুজিম, বুদ্ধিজিম এণ্ড জৈনিজিম। নেক্সট কুৱেশ্যনটো হৈছে এট হুইচ পাহাৰ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট ইজ বিলিভড ডেট ব্যাসদেৱ এংগেজড 9,999 শিৱলিংগ টু বিল্ড আপ এ ছেকেণ্ড কাশী। গোৱালপাৰা জিলাৰ কোনখন পাহাৰত ব্যাসদেৱে দ্বিতীয় কাশী গঢ়িবলৈ 99,999 টা শিৱলিংগক নিয়োজিত কৰিছিল বুলি বিশ্বাস কৰা হয়? ইয়াৰ অপশ্যন দিয়া আছে এ লাইকা পাহাৰ, বি বুঢ়া পাহাৰ, চি শ্ৰীসূৰ্য পাহাৰ, ডি কন্দলি পাহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি শ্ৰীসূৰ্য পাহাৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিবিলিয়ন ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়েৰ। কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ত আৰম্ভ হৈছিল? অপশ্যন এ 1749, অপশ্যন বি 1759, অপশ্যন চি 1769, অপশ্যন ডি 1779। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1769। এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মীসিংহৰ ৰাজত্বকালত 1769 চনত। নেক্সট কুৱেশ্যনটো হৈছে
How many districts of Assam share the international boundary with Bangladesh and Bhutan? অসমৰ কিমানখন জিলাই বাংলাদেশ আৰু ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? অপচন এ 8 ডিস্ট্ৰিক্ট, অপচন বি 6 ডিস্ট্ৰিক্ট, অপচন সি 7 ডিস্ট্ৰিক্ট, অপচন ডি 5 ডিস্ট্ৰিক্ট। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ 8 ডিস্ট্ৰিক্ট। এই ডিস্ট্ৰিক্ট কেইখনৰ বিষয়ে দিয়া আছে। ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা ডিস্ট্ৰিক্ট কেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। আনহাতে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা জিলা কেইখন হৈছে ধুবুৰী, সাউথ চালমাৰা মানকাছাৰ, কাছাৰ আৰু কৰিমগঞ্জ। গতিকে আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড টি প্লেণ্টছ ইন আছাম ইন দ্য ইয়াৰ 1823? 1823 চনত অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অপচন এ মিৰ্জা নাথান, অপচন বি নাথান ব্ৰাউন, অপচন সি ৰবাৰ্ট ব্ৰুচ, অপচন ডি কেপ্টেইন ৱেলছ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে সি ৰবাৰ্ট ব্ৰুচ। চাহৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট ফেক্ট চাওঁ আহক। 1823 চনত ৰবাৰ্ট ব্ৰুচে ৰংপুৰৰ ওচৰত পোনপ্ৰথমবাৰৰ বাবে চাহৰ উদ্ভাৱন কৰিছিল বা চাহ আৱিষ্কাৰ কৰিছিল। 1837 চনত আপাৰ আছামৰ চাবুৱাত ব্ৰিটিছে প্ৰথমবাৰৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল। 1839 চনত আছাম কোম্পানী স্থাপন কৰা হৈছিল, যিটো ভাৰতৰে প্ৰথম টি কোম্পানী। 1843-44 চনত মণিৰাম দেৱানে যোৰহাটৰ চিনামৰাত চাহ বাগিচা স্থাপন কৰিছিল আৰু তেওঁৱেই হৈছে প্ৰথম অসমীয়া যি চাহৰ খেতি কৰিছিল। গতিকে এইখিনিৰ পৰাও কুৱেশ্যন বহুত অহা দেখা পোৱা যায়। মণিৰাম দেৱানৰ কুৱেশ্যনটো আহে যে কোনে প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল, সেইটো কুৱেশ্যন অহা দেখা যায় প্ৰায়। গতিকে আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ৰেছপনচিবল ফৰ ইনকাম এক্সপেণ্ডিচাৰ এণ্ড লেণ্ড একাউণ্টিং ডিউৰিং আহোম ৰেইন? আহোম ৰাজত্ব কালত আয়, ব্যয় আৰু ভূমিৰ হিচাপ নিকাচৰ দায়িত্বত কোন আছিল? অপচন এ কাকতি, অপচন বি বৰফুকন, অপচন চি গণক, অপচন ডি বৰকাকতি। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ কাকতি। নেক্সট কুৱেশ্যনটো হৈছে ৱেলকাম ছং অফ আছাম সাহিত্য সভা ইজ? অসম সাহিত্য সভাৰ আদৰণি গীত হৈছে অপচন এ চিৰচেনেহী মোৰ ভাষা জননী, অপচন বি জয় আই অসম, অপচন চি মানুহে মানুহৰ বাবে, অপচন ডি বিশ্ববিজয় নজোৱান। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ চিৰচেনেহী মোৰ ভাষা জননী। অসম সাহিত্য সভাৰ লগত জড়িত কেইটামান ফেক্ট চাওঁ আহক। মিত্ৰদেৱ মহন্তদেৱে এই চিৰচেনেহী মোৰ ভাষা জননী গীতটো ৰচনা কৰিছিল। অসম সাহিত্য সভা স্থাপন হৈছিল 1917 চনত। পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আৰু শৰৎ চন্দ্ৰ গোস্বামী হৈছে সাহিত্য সভাৰ প্ৰথমজন সম্পাদক। গতিকে পিছৰ কুৱেশ্যনটো চাওঁ আহক। পিছৰ কুৱেশ্যনটো হৈছে হুইচ কাইণ্ড অফ ভটিমা ৱাজ নট ৰিটেন বাই শংকৰদেৱ? শংকৰদেৱে কোনটো ভটিমা লিখা নাছিল? অপচন এ দেৱ ভটিমা, অপচন বি নাথ ভটিমা, অপচন চি ৰাজ ভটিমা, অপচন ডি গুৰু ভটিমা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন ডি গুৰু ভটিমা। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱ ইজ? শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট কোনখন আছিল? অপচন এ পত্নীপ্ৰসাদ, অপচন বি ৰুক্মিণী হৰণ, অপচন চি কালিয়া দমন, অপচন ডি ৰাম বিজয়। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ পত্নীপ্ৰসাদ। আৰু কেতিয়াবা যদি সোধে যে শংকৰদেৱে ৰচনা কৰা শেষৰখন অংকীয়া নাট কোনখন আছিলে, সেইখন হৈছে ৰাম বিজয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট পয়েটিকেল ৱৰ্ক অফ শংকৰদেৱ ৱাজ? শংকৰদেৱৰ প্ৰথম কাব্যিক ৰচনা কি আছিল? অপচন এ হৰিচন্দ্ৰ উপাখ্যান, অপচন বি শ্যামন্তক হৰণ,
অপশ্যন সি ৰুক্মিণী হৰণ অপশ্যন ডি কীৰ্তন এই শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ হৰিচন্দ্ৰ উপাখ্যান নেক্সট কোৱেশ্চনটো হৈছে দ্য সোৱণশিৰি ৰিভাৰ ৱাজ ফিক্সড এজ দ্য বাউণ্ডাৰী বিটুইন আহোম এণ্ড কোচ কিংডম বাই আহোম আৰু কোচ ৰাজ্যৰ মাজত সোৱণশিৰি নদীক সীমা হিচাপে কিহৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল অপশ্যন এ ট্ৰিটি অফ অসুৰালি অপশ্যন বি ট্ৰিটি অফ মাজুলী অপশ্যন সি ট্ৰিটি অফ আলাবৈ অপশ্যন ডি ট্ৰিটি অফ ইয়াণ্ডাবু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ট্ৰিটি অফ মাজুলী এই ট্ৰিটি অফ মাজুলী যোনটো সন্ধি হৈছে সেই সন্ধিটো কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা সুখামফাৰ লগত 1563 চনত সেই ট্ৰিটিটো হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ এমং দ্য ফলোইং কোচ কিং ৰিবিল্ড দ্য কামাখ্যা টেম্পল তলৰ কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন এ বিশ্বসিংহ অপশ্যন বি নৰনাৰায়ণ অপশ্যন সি শ্ৰীবেন্দ্ৰ নাৰায়ণ অপশ্যন ডি উপেন্দ্ৰ নাৰায়ণ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ চিলাৰায় চিলাৰায়ৰ প্ৰকৃত নাম কি অপশ্যন এ সব্ৰধ্বজ অপশ্যন বি মহাশক্তি অপশ্যন সি শুক্লধ্বজ অপশ্যন ডি মল্লদেৱ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি শুক্লধ্বজ নেক্সট কোৱেশ্চনটো হৈছে হু ৰোড জন্ম ৰহস্য বাই ফলোইং দ্য ৰিকুৱেষ্ট অফ কমলা প্ৰিয়া দ্য ৱাইফ অফ চিলাৰায় চিলাৰায় পত্নী কমলা প্ৰিয়াৰ অনুৰোধ মানি কোনে জন্ম ৰহস্য লিখিছিল অপশ্যন এ শংকৰদেৱ অপশ্যন বি মাধৱদেৱ অপশ্যন সি দামোদৰদেৱ অপশ্যন ডি হৰিদেৱ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি মাধৱদেৱ নেক্সট কুৱেশ্যনটো হৈছে দ্য মহাদেৱ পিক 1739 মিটাৰ ইজ চিটুৱেটেড অন মহাদেৱ শৃংগ ক'ত অৱস্থিত অপশ্যন এ কাৰ্বি প্লেটো অপশ্যন বি হামৰেন প্লেটো অপশ্যন সি বৰাইল ৰেঞ্জ অপশ্যন ডি পাটকাই হিল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি বৰাইল ৰেঞ্জ নেক্সট কুৱেশ্যনটো হৈছে খেলচোৱা ইজ এ ফেষ্টিভেল অফ খেলচোৱা হৈছে দেশসকলৰ এটা উৎসৱ অপশ্যন এ কাৰ্বি অপশ্যন বি বড়ো অপশ্যন সি ৰাভা অপশ্যন ডি তিৱা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি তিৱা নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ ইনকাৰেক্ট এবাউট দ্য কইনছ ইছ্যুড ডিউৰিং দ্য আহোম ডাইনেষ্টি আহোমসকলৰ দিনত যিটো কইন ইছ্যু কৰা হৈছিলে তাৰ লগত তলৰ কোনটো উক্তি শুদ্ধ নহয় অপশ্যন এ দ্য কইনছ ৱেৰ অক্টাগনাল ইন শেপ অপশ্যন বি শুক্লেনমুং ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ কইন অপশ্যন সি গদাধৰ সিংহ ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ কইন নেক্সট অপশ্যন ডি দ্য ৰেগুলাৰ গোল্ড কইন ৱাজ ইন্ট্ৰডিউচ বাই শিৱসিংহ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি গদাধৰ সিংহ ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ কইনছ এইটো মানে অপশ্যনত ভুল আছে গতিকে আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আজিলৈ মানে ধন্যবাদ